চাওক আমাৰ ইয়াদৱ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি কোকৰাঝাৰ জিলা সমিতি যি অকাপ বিল আইনখন যি বলবৎ কৰিছে এই অকাপ বিল আইনখন আমি কেতিয়াও মানি নলওঁ। এই অকাপ বিল আইনখন আমাৰ মুছলমান ধ্বংসকাৰী আইন। এই অকাপ বিলৰ জৰিয়তে আমাৰ মুছলমান শেষ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। তো গতিকে আমি অকাপ বিল কেতিয়াও মানি নলওঁ। কাৰণ আপোনালোকে জানে এই অকাপ বিল আমাৰ যে অকাপ বোৰ্ডৰ যি সম্পদ এই সম্পদখিনি হস্তক্ষেপ কৰাৰ কাৰণে এই বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে কৰিছে। তো গতিকে আমি এইটো কেতিয়াও মানি নলওঁ। লগতে এইখিনি কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ BTCৰ লগতে অসমত তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন মুছলমান মানুহক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে সকলো ওলাই আহক আৰু এই বিলৰ বিৰোধিতা কৰক। এই বিলৰ যোগেদি আমাৰ মুছলমান মানুহক ধ্বংস কৰাত যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰটো আমি সিহঁতে ছাকচেছ হ'ব নোৱাৰে আৰু আমাৰ সম্পত্তি আমাক ৰক্ষণাবেক্ষণ দিব লাগিব। ইয়াৰ পৰা বিৰোধী কৰিব লাগে। লগতে মই আপোনালোকৰ মিডিয়াৰ যোগেদি অসম তথা ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যেতিয়ালৈকে এই আইন বাতিল নকৰে তেতিয়ালৈকে আমি এই যুঁজি যাম, আমি আন্দোলন কৰিম, আমি লাগিলে তেজ দিম, লাগিলে গুলি খাম, জেললৈ যাম, কিন্তু আমি এই আইন কেতিয়াও মানি নলওঁ। আমাৰ আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আমি ধৰ্ণা কাৰ্যসূচী কৰিলোঁ আৰু ইয়াৰ পিছত হৈছে আমাৰ মাননীয় কোকৰাঝাৰ জিলাৰ DC মহোদয়ৰ জৰিয়তে আমি স্মাৰকপত্ৰ মাননীয় ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিলোঁ। আৰু এইখিনিতে আমি ক'ব খুজিছোঁ যে সংখ্যাৰ বলত বিজেপি চৰকাৰে যি ধৰণৰ আমাৰ ওপৰত এক ক'লা আইন জাপি দিছে এইটো আমি কোনোপধ্যে মানি নলওঁ। এইটো ৱাকফৰ সম্পত্তি আমাৰ সম্পত্তি আৰু আমাৰ সম্পত্তি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমি যি পৰিস্থিতিলৈকে যাব লাগে আমি সাজু আছোঁ। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে আইনগতভাৱে যি পন্থা ল'বলৈ তেওঁলোকে যোজা চলাই আছে। মই এইখিনিতে প্ৰত্যেকটো এলেকাৰ সমগ্ৰ মুছলিম কমিউনিটিৰ মানুহক মই আহ্বান জনাম, আপোনালোকে সময় থাকোঁতে এক মাৰ বান্ধি থিয় হওক, নহ'লে আমাৰ সম্পত্তি আপোনাৰ বিজেপিৰ স্বৈৰাচাৰী শাসন যন্ত্ৰটোৱে আমাৰ পৰা কাঢ়ি ল'ব, যাতে এইটো কৰিব নোৱাৰে। এই সময়তে আমি সকলোৱে মাৰ বান্ধি থিয় হৈ ইয়াৰ প্ৰতিবাদ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।